Hello and welcome. নমস্কাৰ সকলোকে আকৌ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত মই আপোনালোকক একো এনসাৰ নকৰো, এনসাৰ কৰিব আপুনি। সদায় আপোনালোকে মোক প্ৰশ্ন সোধে আৰু মই যিমান পাৰো চেষ্টা কৰো এনসাৰ কৰিবলৈ, উত্তৰ দিবলৈ, হয় নে বাৰু? সেইকাৰণে মই আজি ভাবিলো যে মই কেইটামান আপোনালোকক প্ৰশ্ন সুধিম আৰু আপোনালোকে এনসাৰ কৰিব প্লিজ কমেন্টৰ যোগেৰে। আহক কথা পাতো। Let's talk. Your journey towards healthy skin starts from one comment below. আপোনালোকে কমেন্টত লিখক আপোনাৰ এক্সপেৰিয়েন্সটো, আপোনাৰ কিবা প্ৰশ্ন সুধিব আছে, আপোনাৰ অপিনিয়নটো ৰিলেটেড টু মাই কোৱেৰিজ, যিখিনি প্ৰশ্ন মই আজি সুধিম। মোৰ নাম ডক্টৰ মনালী, MD ডাৰ্মাটলজিষ্ট, আপোনাৰ অসমবাসী ডিজিটেল স্কিন ডক্টৰ। তেন্তে পলম নকৰি আগবাঢ়ি যাওক প্ৰথম প্ৰশ্নটোলৈ। একদম ষ্ট্ৰেইট ফৰৱাৰ্ড মই সুধিছো, আপোনালোকে বাৰু পিম্পলছৰ সমস্যাৰ কাৰণে কেতিয়াবা টুথপেষ্ট বা হালধি বা নেমু মুখত ঘঁহি পাইছেনে? কিবাটো আপুনি ঘঁহিছে মুখত, হোমমেড DIY কিবা এটা ট্ৰাই কৰি পাইছে পিম্পলছৰ সলিউশনৰ বাবে? কি কৰিছে অনেষ্টলি মোক জনাবনে? সেইটো ভাল নে বেয়া? মই সব বস্তু যে বেয়া সেইটো নকওঁ, মই হেতুৰ বিষয়ে মই সাইন্টিফিক্যালি আৰু সিম্পল ভাবে মই আপোনালোকক মই ট্ৰাই কৰিম ক'বলৈ কোনটো ভাল কোনটো বেয়া আৰু তাৰ এগেইনষ্টত আৰু কি অল্টাৰনেটিভ আছে সেইটো মই হয়তো আপোনালোকক জনাম আৰু আপোনালোকৰ বাবেও হেল্পফুল হ'ব। সো প্লিজ কমেন্ট কৰিব পিম্পলছৰ কাৰণে আপুনি কি লগাইছে হোমমেড ৰেচিপি। নাও কামিং টু দ্য আদাৰ কোৱেশ্চন, আপোনাৰ বাৰু সৰু কালত খোৱা পিম্পলছৰ দাগ বা চিকেন পক্স হৈ গ'লে এনেকুৱা দাগ থাকি যায়, সেনেকুৱা বাৰু আপোনাৰ মুখত ৰৈ গৈছে নেকি? আপুনি হয়তো বহুত চিকিৎসা বা বহুত ক্ৰীম কিবা কিবি হয়তো ট্ৰাই কৰিছে, ষ্টিল আপোনাৰ এই দাগটো ৰৈ গৈছে নেকি? প্লিজ কমেন্ট কৰি জনাব যদি আপোনাৰ তেনেকুৱা সমস্যা আছে। মই আপোনালোকক কি কৰিব লাগে ইন ফিউচাৰ সেইটো মই আপোনালোকক হেল্প কৰিবলৈ ট্ৰাই কৰিম মোৰ নেক্সট ভিডিঅ'টোৰ মাধ্যমেৰে। সো তাৰ বাবে আপুনি কিন্তু কমেন্ট কৰি মোক জনালেহে মই আপোনালোকক সহায় কৰিব পাৰিম। সো প্লিজ কমেন্ট। নাও মই কেইটামান কোৱেশ্চন সুধিম, আপুনি ইয়েছ অৰ নো বুলিও আপুনি ৰিপ্লাই কৰিব পাৰে। প্ৰথম মই সুধিব বিচাৰো, আপোনালোকৰ যদি মুখত এনেকুৱা নাকত স্পেচিয়েলি ব্লেক হেডছ হৈছে তেতিয়াহ'লে আপুনি নোজ ষ্ট্ৰিপ ইউজ কৰি পাইছে নেকি? নোজ ষ্ট্ৰিপটো একদম আঠাৰ নিচিনা নাকত লগাই দিলে গুচাৰ লগে লগে তাত বগা বগাকে ওলাই আহে ব্লেক হেডছটো আৰু নাকখন ইমিডিয়েটলি একদম চাফা যেন দেখা পায়। সেইটো বাৰু আপুনি ইউজ কৰি পাইছেনে কেতিয়াবা? যদি ইউজ কৰি পাইছে প্লিজ কমেন্ট কৰিব ইয়েছ অৰ নো। মই সেইটোৰ বিষয়ে মই আপোনালোকক অপিনিয়ন দিম। দ্বিতীয় হৈছে মই জানিব বিচাৰো যে আপোনালোকে কেতিয়াবা কাৰ্বন মাস্ক ইউজ কৰি পাইছেনে? এনেকুৱা কলা কলা এটা মাস্ক, ফেচিয়েল মাস্ক কিনিব পায় আজিকালি, বহুতে ইউজ কৰে আৰু কোৱা যায় যে এইটোৱে ইম্পিউৰিটিজ, পলিউশ্যন, মুখৰ যিকোনো প্ৰব্লেম সলভ কৰে। আপোনালোকে কেতিয়াবা ট্ৰাই কৰি পাইছেনে? আপোনাৰ এক্সপিৰিয়েন্সটো কি? ৰিজাল্টটো কেনেকুৱা পাইছে? ভাল নে বেয়া? মোক জনাব সেইটো। আৰু জানিব বিচাৰিছো যে কাৰ কাৰ ইয়াত নাৰিকল তেলটো ফেভৰেট? নাৰিকল তেলটো এটা বহুতে বেছি লাভড প্ৰডাক্ট হয়, মানুহে বহুতে ভাল পায়। আপুনিও হয়তো লগাইছে, কিন্তু আপুনি মুখত লগাই বেছি ভাল পায় নে চুলিত? আপুনি মুখত লগাই নে চুলিত লগাই? সেইটোৱে মই জাষ্ট জানিব বিচাৰিছো আৰু তাৰ বিষয়ে মই কথা পাতিম। নাৰিকল তেল বেয়া নহয়, বেয়া বুলি মই নকওঁ, কিন্তু আপুনি মুখত লগাইছে নে চুলিত লগাইছে সেইটো মই আগতে জানিব বিচাৰো। সো কমেন্ট কৰি মোক জনাব। আৰু মই জানিব বিচাৰো যে শীত মাস্ক কোনে কোনে লগাই পাইছে? প্লিজ হেণ্ডছ ৰেইজ কৰিব। মই লগাই পাইছো। কেনেকুৱা ফিল হয়? আপোনালোকে কেতিয়াবা পাৰ্টি যোৱা আগত কিবা এটা ইনষ্টেণ্ট গ্লেম কাৰণে আপোনালোকে কেতিয়াবা ট্ৰাই কৰিছেনে? শীত মাস্ক অকণমান কষ্টলি হয়, কিন্তু আজিকালি নিউ জেনেৰেশ্যনে বহুত ইউজ কৰে। আপুনিও কেতিয়াবা ইউজ কৰি পাইছেনে? কমেন্ট কৰি জনাব ইয়েছ অৰ নো। আৰু এইটো প্ৰশ্নটো মোৰ পুৰুষসকলৰ কাৰণে স্পেচিয়েলি, বাট মহিলাসকলো যাৰ বেছি ফেচিয়েল হেয়াৰ হয় তেওঁলোকৰো হয়তো এক্সপিৰিয়েঞ্চ এইটো কৰিছে কেতিয়াবা। শেভিং কৰাৰ পিছত কেতিয়াবা আপুনি ৰঙা ৰঙা এনেকুৱা বাম্পছ দেখা পায় নেকি? যদি দেখা পায় আপুনি কি কৰে? ফিটকেৰি লগাই পাইছে নেকি শেভিং কৰাৰ পিছত? আপোনাৰ শেভিং কৰাৰ পিছত যদি এনেকুৱা ৰঙা ৰঙা হৈছে তেতিয়াহ'লে মই কেইটামান ডিটেইলছ জানিবলৈ বিচাৰিম যে আপুনি শেভিংটো ঘৰত কৰে নে আপুনি চেলনত গৈ পেলাই কৰায়, আৰু ডিছপ'জেবল ৰেজাৰ ইউজ কৰে নে এটা ৰেজাৰে আপুনি বাৰে বাৰে ইউজ কৰি থাকে? কেইটামান সিম্পল মই এনসাৰ কোৱেশ্চন হয়তো জানিব বিচাৰিম, আৰু কিন্তু আপুনি সেইটো মোক কমেন্ট কৰি ইয়াত লিখিব পাৰে যে আপোনাৰ এক্সপিৰিয়েন্সটো আৰু আপোনাৰ কেনেকুৱা হয় শেভিং হেবিটটো। জনালে মই আপোনালোকক হেল্প কৰিব পাৰিম যদি এনেকুৱা ৰঙা ৰঙা প্ৰত্যেকবাৰ আপুনি শেভ কৰাৰ পিছতে ৰঙা ৰঙা গুটি ওলায়। আশা কৰো আপোনালোকে মোৰ ভিডিঅ'টো ইণ্টাৰেক্টিভ
ভাবি পেলাই ইন্টাৰেক্টিভ সেশন এটা মই ৰাখিছো মই বিচাৰো আপোনালোকেও মোৰ লগত ইন্টাৰেক্ট কৰক অকল মই কৈ গৈ থাকিম ভিডিঅ'ত ভাল নালাগে হেতু আপোনালোকে কমেন্ট কৰিলে জানিম যে আপোনালোকে ইন্টাৰেষ্টেড হয় জানিবলে তেতিয়াও মই ভিডিঅ' বনাই বেছি মই মোটিভেটেড ফিল কৰিম কমেন্ট কৰি আপোনালোকৰ অপিনিয়নটো প্ৰশ্নটো ৰায়টো জনাব আৰু মই হেতু অনুযায়ী নেক্সট ভিডিঅ'টো পোষ্ট কৰিম টিল দেন প্লিজ টেক কেয়াৰ আৰু মই আপোনালোকক কমেন্টত লিংক কৰিম সো প্লিজ